দেখিলা আহি গ'ল না সব নিজৰ নিজৰ অকাদত দেখিলা এইবোৰ সব মেনেজমেণ্টৰ ওপৰতে কথা সেইকাৰণে মানুহবোৰে কামবোৰ কৰিলে সবফালে চাই চিতি কৰিব লাগে যাতে পিছত নিজৰ লোকচান নহয় নে কি কোৱা বে বাঘক ঘাঁহ খুৱাব খুজিছিলে তাকো এটা নহয় দুটা বাঘক সেইটো আৰু সম্ভৱ নেকি হা পাতা পেট্ৰলৰ বাকীটোকে মাৰি লওঁগে ব'ল আজি কি নহওক আগৰ বাকীবোৰ মাৰিলেহে নতুনকে লগাব পাৰিম আজি আগৰ কেইটকা দি আকৌ নতুনকে 5 লিটাৰ এটা ভৰাই ল'ম চাই ল'বা নিচাদৌ খবৰ খাতি কেনে সত্যনাৰায়ণ এই দুটা ক'ৰ পৰা ওলালি নামৰ ওলোটা কাম চালা কুকুৰহে বৈ শকত চাই গৰু পঘাডালান সোনকালে আন এইফালে মোৰ দোকানত পেট্ৰল খোৱা জমদুত দুটা আহিছে বান্ধি থৈ দিওঁ গৰু কেইটাৰ লগতে আন সোনকালে নিচাদেউ গোটেইটো জুই হৈ আছে বে জুই 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 ৰ'বা আৰু অলপ লগাই দিওঁ ওচৰলৈ নাহিবা দেই জ্বলি যাবা নিচাদেউ ভালনে কণা হ'লি নি পেট্ৰল খাই খাই দেখিছা দেখোন ক কি কাৰণে আহিবলগীয়া হ'ল অত দিনৰ মূৰত মোৰ দোকানলৈ মই আকৌ পাহৰিলি বুলিয়ে ভাবিছিলোঁ এইটো ৰাস্তা কেলে আহিছোঁ আপুনি দেখোন গম পাবই লাগে পেট্ৰল লাগিছিলে 5 লিটাৰমান মোৰ দোকানত একো তেল নাই তহঁত দুটা কাৰণে আজি দিম কালি দিম বুলি কৈ বাকী পইচা কেইটা আজিলৈকে নিদিলি পইচা দিয়াটো দূৰৰ কথা চেহেৰাটো দেখুৱাবলৈ নহয় আজি মোৰ দোকানলৈ তেল বিচাৰি আহিবলৈ লাজ লগা নাই আগৰ পইচা দি ল আগৰ পইচা যিমান আছে দি ল তাৰপিছত মই কৈছোঁ নহয় 5 লিটাৰ কি দৰকাৰ হ'লে গোটেই মাহটো তহঁতক মই এনেই তেল দি থাকিম ৰাতিপুৱাই মেথা গৰম কৰিবলৈ আহিলি মোৰ মাষ্টৰ পুতেক লাজ নাপাওঁ দেলালি কৰি ফুৰিবলৈ তেল ভৰাবলৈ পইচা নাই খোজকাঢ়ি ঘূৰি ফুৰ মোৰ নিচিনা ইফালে নাম থৈছে নাৰায়ণ এইটো লওক নিচাদৌ আগৰ বাকীটো পুৰাপুৰি আছে 1 টকা কমি নাই হিচাপ কৰি লওক দৰকাৰ হ'লে পাৰ্টনাৰ 5 লিটাৰ এটা লৈ আহা নিচাদৌটো আগৰ বাকীটো দিলে এই মাহটো চলাই থাকিম বুলি কৈছে ন ধুনীয়াকে এইবাৰ চিন্তা নাই খা বসন্তী খা ঘুট ঘুট খা নিচাদৌয়ে এবাৰ গোটেই মাহটো খুৱাই থাকিম বুলি কৈছে ফ্ৰীকে নিচাদৌ আহিছোঁ আমি আৰু নিচাদৌ এইবাৰ বেছি চিন্তা কৰি নাথাকিব এইবাৰ আহোঁতে বেছি দেৰি নকৰোঁ বসন্তীয়ে চিগনেল মৰাৰ লগে লগে আহি যাম ৰাম 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 কলি যুগত এইকেইটাতকৈ শনি কলি ল'ৰা মই হ'লে দেখা নাই দেউতা এয়া লওঁ গৰু পঘা মোকে বান্ধি থৈ থাকে যা গোহালিত বাইদেউ পূজা বাইদেউ বহুত দিনৰ মূৰত আহিলি দেখোন হয় মই বোলো আজিকালি বটল চটল খোৱা এৰিয়ে দিলি নেকি কিনো কথাবোৰ কয় আপুনি আমি এৰো বুলিলে এৰিবই পাৰোঁ বুজিছে বটলে যে এৰি নিদিয়ে আকৌ আমাক অহা নাছিলোঁ মানে কালেকশ্যন এটাত আছিলোঁ এইটো থৈ দিয়ক দিবলৈ আছিলে নহয় কিবা এটা তহঁত দুটাক মানিছোঁ দেই বিঘা দাই শেষ কৰিও পইচা পালে লোকে বৰ খৰতকীয়া ল'ৰা দেই তেনেকুৱাই আৰু দিয়ক বটল দুটা আজি কিন্তু অকল সুদা বটল নহয় দেই বাই লগত পকৰিও লাগিব পাৰ্টনাৰো পথাৰত থকা কেইদিন এইকণ ঠাইলৈ সঁচাকৈ বৰ বেয়াকৈ মনত পৰি আছিলে বে আজি কিন্তু বিৰাট হেপী তাকেইতো দিনটোত যদি এবাৰ এইখন ঠাইলৈ নাহোঁ ৰাতি মোৰ টোপনিয়ে ভালকৈ নাহেও পাৰ্টনাৰ ক'লে কি হ'ব ঠিক আছে বাৰু বিজনেছৰ কথা কি ভাবিছা আৰম্ভ কৰা বিজনেছ তুমি আকৌ সেইবোৰত কেলে মাথা মাৰিবলৈ লাগিছে বে মই আছোঁ না এনেকুৱা মজা মজা প্লেনিং কৰি থৈছোঁ নহয় মানুহে আমাৰ উন্নতি দেখি জ্বলিব খুব বেছি এবছৰ পাৰ্টনাৰ তাৰপিছত পইচা হিচাপ কৰিবলৈ আঙুলি কমটি হ'ব মেচিন লাগিব পাৰ্টনাৰ মেচিন কিনিব লাগিব আচ্ছা প্লেনিংটো কি সেইটোতো কোৱা শুনা আৰু তাৰপিছত ঘৰতে বহি বহি আৰামছে ধনী হৈ যাম বে কেনে পালা প্লেনিংটো বঢ়িয়া নে নাম্বাৰ 1 প্লেনিং বনাইছা পাৰ্টনাৰ নাম্বাৰ 1 এইটো সত্য নহয় নে য়েছ লাও খোলাটো বকিছ কৰ য়েছ ডাল পালিগে তই বিজনেছ কৰি গোটেইটো ডাঙৰ মানুহটো হলিগে টাউনত মানুহ চিনি নেপাওঁ তই দিয়েই দিওঁ নেকি এইটোক লাঠিডালে টিকাতে ভাতুৰ মানুহ চিনি পোৱাকে নাম কৰ বাইকপা মই আকৌ বেলেগ মানুহ বুলিহে ছানগ্লাছটো পিন্ধি আছোঁ যে ভালকৈ ধৰিবই পৰা নাছিলোঁ আকৌ দতি যি কি নহওক এইটো থৈ দিয়কচোন ঠাণ্ডা দিন আহি আছে ধুনীয়া চাই জেকেট এটাকে কিনি ল'ব দতি যি কি নহওক এতিয়া গৈ থাকোঁ আহিম মই আজি অলপ বিজি আছোঁ হা দতি মানে মিটিং এখন আছে
আহি আছো। এইটো কম বস্তু নহয় দেই। বিজনেছ কৰিলে মানুহে ইয়াৰ নিচিনাহে কৰিব লাগে। হাতত আহি টকা ঠাক ঠাক পেলাই দিয়া। যাওঁ এবাৰ, গাটো ওপৰতে গম কৰাটো পিছৰ কথা। প্ৰথমতে ভিতৰৰ পৰা গম কৰি আহোগে হে। আৰে ভাই, তই কথাবোৰ ক'লে কেলে নুবুজবে? 2 লাখ টকা জেপত আছে মোৰ, কেছ কেছ। সৰু সুৰা 80-90 হাজাৰ টকাৰ কাৰণে ফোন কৰি থাকো যে তই মোক। য'ৰ পৰা হ'লেও দি দে বে, ওলাই যায় না। তেল কিমান দিম সত্য? 5 এটা ধৰি দিয়ক নিচাদক, 5। আৰু শুন, মোৰ পাৰ্চেল এটা আহিবলগীয়া আছে। 6-7 হাজাৰ মান টকীয়া হ'ব গেঞ্জি এটা, ৰাখি থৈ দিবি তই। 7 হাজাৰ টকীয়া গেঞ্জি? বিজনেছ কৰিলে মানুহে এনেকৈ কৰিব লাগে। যদি এনেকৈ কৰিব নোৱাৰে তেতিয়াহ'লে কৰিবই নালাগে। নিচাদক, মই অনলাইন পঠাই আছো হা, মানে টাইম নোহোৱা হৈছে অ'। দেখিছেই নহয় ফোনৰ ওপৰত ফোন। আপোনাৰ স্কেনাৰখন মোৰ তাত থাকেই আৰু, ৰেগুলাৰ কাষ্টমাৰ না। আহিছো, দাঁতকেইটা উলিয়াই হেঁপাহ পলোৱাই হাঁহিবলৈও টাইম নোহোৱা হৈছে অ' নিচাদেউ। ইয়াকে কয় উন্নতি। এই ধুদৰ পচলা দুটা, কি হেবাং দুটাৰ নিচিনাকে মুখ মেলি চাই আছা? যা ঘৰলে যা, লগৰ লাই কেনেকুৱা উন্নতি কৰিছে দেখা নাই? কিবা এটা কৰিবলৈ চেষ্টা কৰে, যা সোনকালে। ধেত চালা, পকেটত মাল থাকিলেও মূৰটো যে ইমান গৰম হৈ থাকে। এইবোৰ কৰিহে গম পাইছো দেই। যি কি নহওক মালখিনি অকণমান চিজিল কৰি লওঁ দেই। এইটো শইকীয়া দা, এইটো গগৈ দা। আজি গাঁও ফুৰি থাকোঁতে ইঘৰ সিঘৰ কথা মহলা মাৰি মাৰি সোমাই থাকোঁতে কেতিয়ানো গাঁওখনৰ এইটো মূৰে পালোহি। এই ভগৱান, গমেই নাপালো পাই। ইমানকে লেকচাৰ দিওঁ দেই মই এজনী। আজি পিছফালৰ ৰাস্তাটো দিয়ে যাওঁগে, ফিল্ডখনে দি ওচৰ হ'ব। এইটো হাজৰিকা দা। ওৱা, এইটো দেখোন গোটেইটো ধন কুবেৰটো হৈ থাকিলে। সিদিনালৈকে পথাৰত হাজিৰা দাই থকাটো, ইমানবোৰ পইচা সপোনতো দেখি পোৱা নাই দেই। হৰি 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 হৰি। অ শুন, পইচা হিচাপ কৰি আছা? নাই, এনেই অলপ মানে কালেকশ্যনটো চাই আছিলো। তোমাৰ নিজৰ পইচা নে? তেনেকুৱাই আৰু। মানে হেৰি কৰিবা আকৌ, শুন, আমাৰ ঘৰলেও এপাক দুপাক মাৰিবা আকৌ কেতিয়াবা। মোৰ ডাঙৰ ডাঙৰ পাতিহাঁহ আছে নহয়, কুকুৰা আছে মাৰি খুৱাবলৈ। আহিবা দেই, যাম দে টাইম পালে। কিনো ছাগলীৰ নিচিনা বে বে কৰি থাকে অ' এডালে। নেমাতিলেও নহয়, পইচা থকা মানুহ। পইচা দেখি চান্স মাৰিবলৈ আহিছে। খুব মৰম লাগিছে আজি মোলে। তোক পাহৰি নাযাওঁ বুঢ়ী। হয়নে? কি আৰু হয়নে নহয়নে কৈ থাকিবলৈ আছে এইজনী। এই মাত্ৰ গৰম গৰম দেখি আহিছো, ঘৰলৈ যোৱাই নাই মই। কথাটো তোক কৈ থৈ যাওঁ বুলি বাহিৰে বাহিৰে তহঁতৰ ঘৰতে সোমালো। পইচা আছিলে জানো? আজিকালি আকৌ 2 নম্বৰ সেই নকলি পইচা নে কি কয়, তেনেকুৱা এবিধ ওলাইছে নহয়। সেইবোৰ হিচাপ কৰি আছিলে বা। ইমান ঘপকেনো বিজনেছডাল কৰিলে বুলি ক'ৰ পৰা ইমান গাল পইচা আহিব হয়? আচলি নে নকলি সেইটো বাৰু মই নেজানো, কিন্তু সি যে বাইকখনৰ পিছফালে 1 বস্তামান পইচা হিচাপ কৰি আছিলে, সেইটো হ'লে মই নিজ চকুৰে দেখি আহিছো দেই। ৱা, তেতিয়াহ'লে ল'ৰাটো এমাহতে ইমান উন্নতি হ'ল। ভাবিছা আকৌ, এমাহতে যদি ইমান উন্নতি হয়, সেইটো বছৰত কিমান উন্নতি হ'ব ভাবিলেই মোৰতো ঘূৰাই যায়গে অ'। ইমান দিনে সিহঁতৰ ভাগ্য কপালখন ফুলা নাছিলে বুজিছ। সেইকাৰণে য'তে ত'তে হাজিৰা ধানখন দাই ফুৰিছিলে, উৎপত্তিটো সেইটো কৰি ফুৰিছিলে। এতিয়া ভাগ্য কপালখন ফুলিলে যি ফুলিলে, দেখিছনে? ৰাস্তাই ঘাটে বান্দিলে বান্দিলে টকা হিচাপ কৰি ফুৰিছে। সেইখিনিয়ে ঘৰত বা কিমান আছে, ঘৰত থকাখিনিতো এষ্টাই। আই, ইমান ধনী হ'বলগীয়া ল'ৰাটো কপালৰ পৰা মোৰ ভনীজনী মুহা খাই গ'লগে। আকৌ এবাৰ চেষ্টা কৰি চাওঁ পাই। পোনে ডিউটিৰ পৰা আহি বহিছো, লগে লগে তোৰ ফোনটো আহিছে। ক'বলেনো আৰু কিটো আছে, কথা এটা কম বুলিয়ে ফোন কৰিছিলো। তোৰ কপালৰ পৰা কিন্তু বৰ ভাল ল'ৰা এটা মুহা খাই গ'লগে দেই, জাননে? কি? সেইটো কথা চাবি আকৌ, ক'ৰবাৰ পৰা চুৰটো কৰি অনা পইচাও হিচাপ কৰি থাকিব পাৰে ৰাস্তা ঘাটে। এটা কাম কৰ নহ'লে বুজিছ, তই যদি ইমানেই সিহঁত দুটাক পাহৰিবলৈ পৰা নাই, ইমানেই যদি মৰম লাগিছে, তেতিয়াহ'লে ভিনদেউক এৰি থৈ তই পলাই যা সিহঁত দুটালে। আজিকালি এনেও বোৱাৰীবোৰ পলাই যোৱাটো সাধাৰণ কথা নিচিনাই হৈ পৰিছে। নে কি কৰ? 2 দিন মানহে হাঁহিব মানুহে, 2 দিন মানহে গালি খাবি, তাৰপিছত গোটেইজনী ৰাণী নিচিনা থাকিবি সিহঁতৰ লগত। হ'ব ফোন থ তই, মাথা গৰমজনী এজনী। আৰু চাবি আকৌ, তই মোৰ ঘৰলৈ পাতিহাঁহ খাবলৈও নাহিবি। কৈ থলো, এই চবক কথা শিকোৱাতকৈ গৰু আগত টোকাৰি বজাই থকাই ভাল। মাথা নাইকিয়া চব এচব থাক বৰলি হৈ। ইমান ভাল ল'ৰা এটা হাতৰ পৰা হেৰুৱালে অ'। ঐ, কি হ'ল? কাৰোবাৰ বিয়া ওলাইছে নি? বিয়া বুলি চিঞৰি থকা শুনিছিলো। তোন ওলাইছে, আমাৰ বাই ভাগৰ গুটি মাক। কি মানে? কথাটো এনেকুৱা, সেই যে আমাৰ পৰা 50,000 লুটি নিয়া সেই দালালি কেইটা হেনো ক'ৰবাত পইচা হিচাপ কৰি আছে। কোনোবাই দেখিলে, তাকে আমাৰ বাক আকৌ খবৰ দিয়া মানুহো আছে নহয়। এতিয়া বাই মোক ফোন কৰি কৈছে বোলে, তই বৰ ভাল ল'ৰা এটা হাতৰ পৰা হেৰুৱালি, নহ'লে তই বিয়া হৈ ল নি সিহঁতৰ লগত?
জনী এজনী